মোৰ নাম মেনকা পাটগিৰি। আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত মই বোকাখাত জাতীয় বিদ্যালয়ৰ পৰা 4টা বিষয়ত লেটাৰসহ 90.8% নম্বৰেৰে উত্তীৰ্ণ হৈছোঁ। খুব ভাল লাগিছে আজি, এটা ভাল অনুভৱ। আজি মই ইয়াৰ দ্বাৰাই মই পোনপ্ৰথমে মোৰ মা দেউতাক লগতে মোৰ পৰিয়ালসহ সকলোকে ধন্যবাদ জনাইছোঁ। তাৰ উপৰিও আমাৰ বোকাখাত জাতীয় বিদ্যালয়ৰ সমূহ পৰিয়ালৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বহুত কষ্ট কৰিছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ সোণেশ্বৰ নৰ ছাৰক মই বিশেষ ধন্যবাদ জনাইছোঁ। তেখেতে মোক বহুতো সঁহাৰি আগবঢ়াইছে। ছাৰে বহুতো আৰ্থিকভাৱে তথা মানসিকভাৱেও বহুত আমাক সাহস দিয়ে ছাৰে। তেনেকৈ মই প্ৰত্যাহ্বান হিচাপে মই নধৰোঁ। যদিও মোৰ দেউতাৰ আৰ্থিকভাৱে ইমান সবল নহ'ব পাৰে, কিন্তু তেখেতে মোক কেতিয়াও কিবা অভাৱৰ অনুভৱ হ'বলৈ দিয়া নাছিলে। ভৱিষ্যতে বৰ্তমানটো মই এতিয়া গ্ৰেজুৱেশ্যনেই কৰিম ভাবিছোঁ। যদি মই সময় বা সুবিধা মিলে বা দেউতাৰ যদি সমৰ্থ হয়, তেতিয়া আইন পঢ়াৰ মোৰ সপোন আছে। যদি সুবিধা পাওঁ মই তেতিয়া পঢ়িম ভাবিছোঁ। হয়, মই বাকী এনেকৈ নকওঁ যে মই 12 ঘণ্টা 24 ঘণ্টা তেনেকৈ পঢ়িছিলোঁ, নাই। মোৰ যেতিয়া মন গৈছিল আৰু তেতিয়াই পঢ়িছিলোঁ। বা মাহঁতৰ ফালৰ পৰা ইমান হেঁচা নাছিলে যে পঢ়িবই লাগিব যে তই, তেনেকৈ নাছিলে। মোৰ যেতিয়া মন যায় তেতিয়া মই দিনৰ ভাগত খুব কমেই পঢ়িছিলোঁ, ৰাতিৰ ভাগতেই পঢ়োঁ। দিনটো আজি ভাল লাগিছে। ধৰক যিটো বিচাৰিছিলোঁ, ধৰক মই বিচৰাটোতকৈ অলপ ওপৰত গৈছে। ছোৱালীয়ে ধৰক পঢ়ুৱাইছিলোঁ এনেকৈ ধৰক তাইক যিটো যাব লাগে, যেনেকৈ পঢ়িব লাগে, ধৰক কৈছিলোঁ মই যাতে পঢ়ি যোৱা, ৰিজাল্ট আজি ভাল হ'ব বেয়া হ'ব তাৰ কোনো কথা নাই, যাতে শিক্ষাটো লোৱা। বাধাৰ সন্মুখীন প্ৰতিটো ক্ষেত্ৰতে হয়, ধৰক সেইটোও চাব লাগিব মই। সেইখিনি ক্ষেত্ৰত বাৰু অকণমান দুৰ্বলে, যি ধৰণে ধৰক বিচাৰিছে কাইলৈ হয়তো দিব পাৰিম নে নোৱাৰিম। সহযোগিতা বুলি অকণমান ক'ব লাগিব, যিহে বিদ্যালয় তাৰ পৰা অকণমান পাইছোঁ। বিশেষকৈ মই যিমানখিনি হেৰি কৰিব লাগে সেইখিনিতো নোৱাৰিম, গতিকে বিদ্যালয়ে অকণমান সহযোগিতা কৰিছিলে। যিমান ভাল লাগি পালে সিমানেই মাক হিচাপে সুখী আৰু। পঢ়াটো টাইমটো বুলি ক'ব নোৱাৰি আৰু, তাই যেতিয়া মনৰ ইচ্ছা তেতিয়াই তাই পঢ়া টেবুললৈ যায়। কওঁ বাৰু নোখোৱাকৈ নাথাকোঁ, কিন্তু যেতিয়া কয় যে মা মোৰ এতিয়া পঢ়িবলৈ মন যোৱা নাই, তেতিয়াও জোৰ নকৰোঁ, মনৰ ওপৰতহে তাই পঢ়ে আৰু। বোকাখাত জাতীয় বিদ্যালয়ৰ আজিৰ ফলাফলত আমি অত্যন্ত সুখী, গৌৰৱবোধ কৰিছোঁ এইবাবে যে আমাৰ যদিও কলা শাখাৰ বিগত 3টা বছৰত আমি ফলাফল পাইছিলোঁ, আমি এইবাৰ প্ৰথম বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল লাভ কৰিছোঁ। আৰু এই ফলাফলত আমাৰ সম্পূৰ্ণ 100% সকলো ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আহে, আমি যিটো কোৱালিটি আৰু কোৱান্টিটিৰ কথা কওঁ, আমাৰ কোৱান্টিটিটোহে আছিলে, কোৱালিটি খুব কমেই আছিলে। আৰু প্ৰায় সকল ছাত্ৰ ছাত্ৰীয়ে আচলতে আমাৰ 80%ৰ তলৰ ছাত্ৰ ছাত্ৰী আছিলে, আৰু প্ৰায় তাৰ ভিতৰত 50%ৰ তলত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সৰহ আছিলে। আৰু আজি আমি অত্যন্ত সুখী যে আমাৰ মাত্ৰ 3জন ছাত্ৰ ছাত্ৰীয়েহে 3টা বিভাগত 3য় বিভাগ পাইছে। বাকী সকলোখিনি ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ আৰু 2য় বিভাগত প্ৰায় 55টা লেটাৰসহ 3জন ডিষ্টিংশ্যনসহ আৰু 7জন ষ্টাৰসহ প্ৰথম বিভাগত প্ৰায় 32জন আৰু 2য় বিভাগত 22জন আৰু 3য় বিভাগত 3জন উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই সম্পৰ্কে আমি সকলোকে ধন্যবাদ জনাইছোঁ, অভিভাৱকসকলকো, লগতে আমাৰ শিক্ষাগুৰুসকল, আমাৰ যিসকল শিক্ষক আছিলে তেওঁলোকৰ যি অহোপুৰুষাৰ্থ চেষ্টা, আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি মানসিক চিন্তা যে বোকাখাত জাতীয় বিদ্যালয়ত তেওঁলোকে আহি পেলাই যিখিনি বিচাৰিছিল সেইখিনি তেওঁলোক পাবলৈ সক্ষম হৈছে। আৰু সেই সক্ষমতাৰ ফলতে আচলতে আজি আমি এই ফলাফলটো লাভ কৰিছোঁ বুলি ক'ব পাৰোঁ। তেওঁৰ ওপৰত আমাৰ এক্সপেক্টেশ্যন আছিলে, আমি বহুত আশা কৰিছিলোঁ তেওঁৰ ওপৰত, কিয়নো তেওঁ যদিও ইমান এটা ভাল ফলাফল দিব পৰাকৈ তেওঁ ইয়ালৈ অহা নাছিল, কিন্তু আমি তেওঁৰ যি অগ্ৰগতি, সেই অগ্ৰগতিৰ খতিয়ান চাই পেলাই আমি তেওঁ এটা অত্যন্ত ভাল ৰিজাল্ট দিব বুলি আমি আশা কৰিছিলোঁ।
আৰু তেওঁ বৰ দূৰান্তৱৰ্তী অঞ্চলৰ পৰা আহে, অগৰাতলী ৰেঞ্জৰ একেবাৰে ভিতৰৰ পৰা তেওঁ ইয়ালৈ আহে। আৰু তেওঁক ক'বলৈ গ'লে তেওঁৰ পৰিয়ালৰ যি মানে আৰ্থিক অৱস্থা, সেই আৰ্থিক অৱস্থাও অত্যন্ত মানে দুখ লগা। আৰু দেউতাকে নিয়মিত কাম কৰি, দৈনিক হাজিৰা কৰি আচলতে ঘৰ চলাই আছে, পোহপাল দি আছে। তেনে ক্ষেত্ৰত তেওঁ যে ইমান সুন্দৰ এটা ৰিজাল্ট কৰিবলৈ বা ফলাফল এটা আমাক হ'লেও বা সমাজলৈ হ'লেও বা জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ হ'লেও আগবঢ়াই থৈ গ'ল, তাৰ বাবে আমি অত্যন্ত সুখী হৈছোঁ।